মোৰ সন্মানীয় ভাই ভনীসকল, আজি মই যিটো বিষয়ে আলোচনা কৰি আছো সেইটো হয়তো আপোনালোকে জানে যে মই ক'ৰ পৰা কৈ আছো। যিটো কিতাপ সেইটো হৈছে তাৰ মানে বুখাৰী হাদিছ। বুখাৰী হাদিছ, সেই বুখাৰী হাদিছৰ পৰা মই আলোচনা কৰি আছো। কিন্তু মই যিবিলাক কথা কম, যদি আপোনালোকে মনত ৰাখিব পাৰে, মৃত্যুৰ আগলৈকে যিমান দিনলৈকে আপোনালোকে জীয়াই থাকিব এই বিশ্বৰ জমিনত মনত থাকিবই। কিন্তু আল্লাহৰ ওপৰত ভৰসা কৰিব লাগিব, নিয়াত ঠিক ৰাখিব লাগিব। যেনেকুৱা বুখাৰী হাদিছত আছে কি, বিসমিল্লাহিৰ রহমানির রহিম وقال النبي صلى الله عليه وسلم إنما الأعمال بالنيات। এই যে হাদিছ মই কৈছো, ক'ৰ পৰা কৈছো? বুখাৰী হাদিছৰ পৰা এই হাদিছটো মই কৈছো। হাদিছটো হয়তো ডাঙৰ আছে, মই সৰুকৈ ক'লো। মেইন কথা যিটো হয়তো কৈছো, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৈছে, ইয়াৰ ভিতৰত বহুতো কথা আছে, বুজিব লাগিব। যেনেকুৱা ইন্নামাল আমালু বিন্নিয়াত, নিয়াত ঠিক ৰাখিব লাগিব। যেনেকুৱা এজন পুৰুষ, এজন মতা মানুহ, এজনী মাইকী মানুহক, এজনী ছোৱালীক বিয়া কৰিবলৈ বিচাৰিছে, আশা কৰিছে, কিমান দিনৰ পৰা আশা কৰিছে, সেইটো মই আল্লাহ জানে। তেওঁ কি আশা কৰিছে, সেই তিৰোতাজনী যে বিয়া হ'ব ল'ৰাৰ লগত, সেইটো তিৰোতাজনীও বহুত দিনৰ পৰা আশা কৰিছে। ইন্নামাল আমালু বিন্নিয়াত, নিয়াত কৰিছে। আমাৰ বিশ্ব নবী কৈছে, বিশ্বৰ মানুহ সাহাবাসকল, তোমালোকে মনত ৰাখিব লাগিব, ইন্নামাল আমালু বিন্নিয়াত, যিমান কাম আছে, যিমান কাম কৰিছো, যিমান কাম কৰিবা, সকলো কামৰ ফল নিয়াতৰ ওপৰত নিৰ্ভৰশীল। সুবহানাল্লাহ। যেনেকুৱা বিবাহ কৰিবলৈ আশা কৰিছে, আল্লাহ তেওঁ বিবাহটো পঢ়াই দিব। সুবহানাল্লাহ। কাৰণ তেওঁ আশা কৰিছে। বুখাৰী হাদিছৰ লগত মিল আছে। গোটেই পৃথিৱীৰ মানুহ যিমান কাম কৰিছো, সকলো কাম নিয়তৰ ওপৰত নিৰ্ভৰশীল। এজন মানুহে আশা কৰিছে, মই জান্নাতত যাম, কাৰণ এই দুনিয়াত থাকিব নোৱাৰিম। কিমান মানুহ মৰি আছে, দুনিয়াৰ পৰা গুচি গৈ আছে। আমি দেখিছো, দুটা চকুৰে দেখিছো, মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখরিজুকুম তারাতান উখরা। এই দুটো কৈ কবৰত থৈ দিয়ে, সেইটো আপোনালোকে জানে। গতিকে বিশ্বাস কৰিব লাগিব যে সকলো কাম নিয়তৰ ওপৰত নিৰ্ভৰশীল। যিটো আপোনালোকে নিয়ত কৰিব, সেইটো আল্লাহ পূৰণ কৰি দিব। সুবহানাল্লাহ। বিশ্বৰ জমিনত আপোনালোকে মোনাজাত কৰিছে, ৰাব্বানা আতেনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান্নার। এই দোয়াটো পঢ়িছে। এই দোয়াৰ মানে কি হ'ব পাৰে সেইটো বুজিব লাগিব।
এই দোয়াটাও কইছে আল্লাহ তুমি মোক কি করা দুনিয়ার ভিতর শান্তি দান করা যিমান মঙ্গল যিমান ভাল ভাল কাম যিমান শান্তি আছে যিমান বস্তু বাহানির দরকার সকলোবিলাক বস্তু মোক কি করা এই দুনিয়ার ভিতর দান কৰি দিয়া আৰু যেতিয়া মই মৃত্যু হম যেতিয়া দুনিয়াৰ পৰা গুচি যাম হাছৰৰ ময়দানত কিয়ামতৰ ময়দানত যিমান বস্তু ভাল ভাল বস্তু লাগে সেইবিলাক বস্তু মোক দান কৰি দিবা আৰু তুমি জাহান্নাম জুইৰ যে জাহান্নাম দোজক আছে দোজকৰ আগুনৰ পৰা জুইৰ পৰা বচাই দিবা কাৰণ আগুনত থাকিব নোৱাৰিবা কিমান কষ্ট হৈ যাব এইটো এর মানে এইটো হ'ব গতিকে ভাল ভাল বস্তু দুনিয়াৰ ভিতৰত আছে যদি আপোনালোকে ভাল কাম কৰিব পাৰা এই দুনিয়াৰ ভিতৰত 5 ওয়াক্ত নামাজ পঢ়িব লাগিব ৰমজান মাহত ৰোজা থাকিব লাগিব এই যে ৰমজান মাহ আহি আছে এতিয়াৰ পৰা নিয়ত কৰিব লাগিব যে মই কি কৰিম 30টা ৰোজা থাকিম কষ্ট হৈ যাব কষ্ট হলে কি হ'ব মাটিৰ তলত যেতিয়া থাকিবা তেতিয়া তোমাৰ কিমান কষ্ট হৈ যাব এটা আগতে চিন্তা কৰকচোন কিমান কষ্ট হ'ব সেইটো আগতে চিন্তা কৰিব লাগিব গতিকে মই যিটো হাদিসৰ বিষয়ে কৈ আছো হাদিসটো হৈছে মানে বুখাৰী শৰীফৰ হাদিস 94 তাৰ মানে হৈছে 94 হাদিসটো আপোনালোকে চাব যেতিয়া বুখাৰী শৰীফ আপোনালোকে হাতেৰে চুব পৰিবকেৰ পৰা যে 94 হাদিস নম্বৰটো কিমান 94 এই হাদিসটো দেখিব এর মানে হচ্ছে কি কইছে আমার রাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া সালাম কইলেহেঁতেন যেতিয়া সালাম দিছে মানুহক দেখার লগে লগে কি কই সালাম কৰিছে এবার সালাম কৰিছে মানুহক এনসার দিয়া নাই উত্তর দিয়া নাই আকৌ সালাম কৰিছে তেতিয়াও মানে উত্তর দিয়া নাই আকৌ সালাম কৰিছে তেতিয়াও উত্তর দিয়ে 3 বার সালাম কৰিছে তারপর হয়তো মানুহজন উত্তর দিছে হ্যাঁ সেইটো আমার রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেটো কৰি গৈছে সেইটো আমাৰো কৰিব লাগিব হয়তো এজন মানুহে আমি সালাম দিছো আমি সালাম কৰিছো উত্তর দিয়া নাই কায় নহনে কিবা এটা হৈছে গতি আপোনালোকে কি 3 বার কৈ সালাম কৰিব নিশ্চয় সালাম উত্তর পোৱা যাব সুবহানাল্লাহ আমার রাসূল কি কৰিছে কোন একটা কথা কবলৈ 3 বার কৈ কৈছে এই হাদিসৰ ভিতৰত আছে হ্যাঁ কারণ এবাৰ মই কৈছো কথাটো মানুহজন ভালদৰে বুজা নাই আকৌ ক'ব লাগিব আকৌ ক'ব 3 বার কোৱাৰ লগে লগে মানুহজন জ্ঞান আহিব যাব তেওঁ বুজিব পাৰিব যেনেকুৱা আমি কৈছো নামাজ পঢ়িব লাগে নামাজ পঢ়িব লাগে নামাজ পঢ়িব লাগে 3 বার কমু সেই মানুহজন ভালদৰে বুজিব গতিকে বুখাৰী হাদিস মই বেছিকৈ নকওঁ যিখিনি কলো মোৰ বক্তব্য সামৰি মাৰিছো ও খৈরু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।